মই মাত্ৰ 13 দিন সময়ৰ মাজত মই প্ৰত্যক্ষ ৰাজনীতিত অংশগ্ৰহণ কৰি মই এউডিএফ দলৰ পৰা মই 88,000 ভোট পাইছোঁ, য'ত মোৰ প্ৰতিদ্বন্দ্বী মই 18,000 ভোটত জয়ী হৈছে। মই ভাবোঁ যে নিশ্চিতভাৱে ৰাইজে গ্ৰহণ কৰিছে, গ্ৰহণ কৰাৰ কাৰণে 88,000 মই ভোট পাবলৈ সক্ষম হৈছোঁ। হয়, মই নিৰ্বাচনত পৰাজিত হৈছোঁ, হয়তো মোৰ ক'তবা সময়ৰ কম হ'ল বা ৰাইজৰ কাষলৈ মই যাব নোৱাৰিলোঁ, ৰাইজক মই হয়তো বুজাব নোৱাৰিলোঁ। ইতিমধ্যে যে মুখ্যমন্ত্ৰী অসমৰ সংখ্যালঘু সমাজৰ মাজত মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়াই বনাই পেলাইছিল, এই এটা প্ৰচাৰ নেৰেটিভ তেওঁলোকে তৈয়াৰ কৰিলে, গতিকে তাত হয়তো আমি সেইখিনি পালচ আমি ধৰিব নোৱাৰিলোঁ ইমান কম সময়ৰ ভিতৰত, যাৰ কাৰণে হয়তো মই পৰাজিত হ'ব লগা হৈছে। কিন্তু ৰাইজে মোক যথেষ্ট মৰম দিছে, যিসকলে ভোট দিয়া নাই তেওঁলোকেও মোক মৰম দিছে, সমগ্ৰ অসমৰ ৰাইজে মৰম দিছে, আশীৰ্বাদ কৰিছে। গতিকে মই ভাবোঁ যে মই পৰাজয়টো মই মানি লৈছোঁ যে মই পৰাজয় হৈছে, আৰু মোৰ ক'ত কি ভুল হৈছে সেইখিনি নিশ্চিতভাৱে মই আগন্তুক দিনত কৰি পেলাই মই সৃজন গ্ৰামবাসী ৰাইজৰ লগত কথা পাতিম, আৰু আগন্তুক দিনত হয়তো নিশ্চিতভাৱে সৃজন গ্ৰামবাসী ৰাইজৰ হৈ কাম কৰি যাম, আৰু ৰাইজে এইটো সুযোগ দিব। গতিকে এইখিনি কথা মই ভাবোঁ যে ৰাজনৈতিক দলত মই যোগদান কৰি ভাল কথা কৈছিলোঁ, মই বেয়া কথা কোৱা নাছিলোঁ। মই ধুবুৰী, শিৱসাগৰ, বৰাক, ব্ৰহ্মপুত্ৰ সকলোৰে লগত সমন্বয় আৰু বৰ অসম কৰাৰ কথা কৈছিলোঁ। কিন্তু কংগ্ৰেছে সেইটো একাংশই, মই বিশেষকৈ কৈয়ে দিছোঁ, একাংশই সেইটোকে আচলতে মোক কংগ্ৰেছত যাতে মই থাকিব নোৱাৰোঁ, কংগ্ৰেছত যাতে মানে কথাবিলাক সংখ্যালঘু ৰাইজৰ কথাখিনি উত্থাপন কৰা নহয়, তাৰ কাৰণে মই নিশ্চিতভাৱে আজি দেৱৰ শইকীয়া ডাঙৰীয়া হওক, ৰকিবুল হুছেইন ডাঙৰীয়া হওক, আজি আব্দুল খালেক ডাঙৰীয়া হওক, গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল মোৰ ওপৰত। মই আজি নামখিনি কৈয়ে দিলোঁ, মুকলিকে কৈ দিলোঁ। তেওঁলোকে ষড়যন্ত্ৰ কৰি পেলাই আজি মোক বিভিন্ন কথা কৈছে, আৰু মই সমন্বয়ৰ কথা কৈছিলোঁ, আৰু সেইখিনি ডিফেণ্ড কৰিব নোৱাৰিলে গৌৰৱ গগৈ ডাঙৰীয়াই। কিন্তু আজি গৌৰৱ গগৈ ডাঙৰীয়াই মোক আঁতৰালে, কিন্তু আজি তেওঁৰ উজনি অসমত কি কৰিলে? উজনি অসমৰ ৰাইজতে তেওঁক আঁতৰাই দিলে। মই থাকিলে যদি উজনি অসমৰ ভোট বেংক ক্ষতি হ'ব বুলি তেওঁলোকে ভাবিছিল, আজি কাৰ কাৰণে উজনি অসমৰ ভোট বেংক ক্ষতি হ'ব? গতিকে বেলেগক দোষাৰোপ কৰিলে আপোনাৰ, মই ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াক মই আগতে কৈছিলোঁ যে একমাত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া সেই সময়ত আছিলে কংগ্ৰেছী, বাকী চব বিজেপি আছিলে। হৈয়ে বাই থকা মই কোৱাৰ পিছত যোৱা নাছিল নেকি? উদ্যোগ বৰ্ডলৈ যোৱা নাছিলে নেকি? তাৰপিছত আপোনাৰ কি কয় ভূপেন বৰা যোৱা নাছিলে নেকি? এতিয়া শুনি আছোঁ আকৌ কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ছাৰে আৰু এজন দেৱৰ শইকীয়া গুচি যাব, ইতিমধ্যে পৰাজিত কৰি লৈ যাব তেওঁ। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে আকৌ ঘোষণা কৰিছে যে 5জনকে ইতিমধ্যে তেওঁলোকৰ ভিতৰত তেওঁলোকৰ মানুহ সোমাই আছে। গতিকে বেলেগক দোষাৰোপ কৰাত কৰি নিজৰ দলটো শুধৰাই লওক। বেলেগক আমি নিশ্চিতভাৱে আমাৰ ক'ত ভুল হৈছে, ৰাইজৰ কাষত যাওঁতে, ৰাইজৰ কাম কৰোঁতে যদি ক'ত ভুল হৈছে, আমি সেইখিনি শুধৰাই ৰাইজৰ কাষলৈ যাম। কিন্তু কংগ্ৰেছে বেলেগক ব্লেম দিয়াৰ আগতে নিজে শুধৰি লৈ ৰাইজৰ কাষলৈ যাম। মই মাত্ৰ 13 দিন সময়ৰ মাজত মই প্ৰত্যক্ষ ৰাজনীতিত অংশগ্ৰহণ কৰি মই এউডিএফ দলৰ পৰা মই 88,000 ভোট পাইছোঁ, য'ত মোৰ প্ৰতিদ্বন্দ্বী মই 18,000 ভোটত জয়ী হৈছে। মই ভাবোঁ যে নিশ্চিতভাৱে ৰাইজে গ্ৰহণ কৰিছে, গ্ৰহণ কৰাৰ কাৰণে 88,000 মই ভোট পাবলৈ সক্ষম হৈছোঁ। হয়, মই নিৰ্বাচনত পৰাজিত হৈছোঁ, হয়তো মোৰ ক'তবা সময়ৰ কম হ'ল বা ৰাইজৰ কাষলৈ মই যাব নোৱাৰিলোঁ, ৰাইজক মই হয়তো বুজাব নোৱাৰিলোঁ। ইতিমধ্যে যে মুখ্যমন্ত্ৰী অসমৰ সংখ্যালঘু সমাজৰ মাজত মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়াই বনাই পেলাইছিল, এই এটা প্ৰচাৰ নেৰেটিভ তেওঁলোকে তৈয়াৰ কৰিলে, গতিকে তাত হয়তো আমি সেইখিনি পালচ আমি ধৰিব নোৱাৰিলোঁ ইমান কম সময়ৰ ভিতৰত, যাৰ কাৰণে হয়তো মই পৰাজিত হ'ব লগা হৈছে। কিন্তু ৰাইজে মোক যথেষ্ট মৰম দিছে, যিসকলে ভোট দিয়া নাই তেওঁলোকেও মোক মৰম দিছে, সমগ্ৰ অসমৰ ৰাইজে মৰম দিছে, আশীৰ্বাদ কৰিছে। গতিকে মই ভাবোঁ যে মই পৰাজয়টো মই মানি লৈছোঁ যে মই পৰাজয় হৈছে, আৰু মোৰ ক'ত কি ভুল হৈছে সেইখিনি নিশ্চিতভাৱে মই আগন্তুক দিনত কৰি পেলাই মই সৃজন গ্ৰামবাসী ৰাইজৰ লগত কথা পাতিম, আৰু আগন্তুক দিনত হয়তো নিশ্চিতভাৱে সৃজন গ্ৰামবাসী ৰাইজৰ হৈ কাম কৰি যাম, আৰু ৰাইজে এইটো সুযোগ দিব। গতিকে এইখিনি কথা মই ভাবোঁ যে ৰাজনৈতিক দলত মই যোগদান কৰি ভাল কথা কৈছিলোঁ, মই বেয়া কথা কোৱা নাছিলোঁ। মই ধুবুৰী, শিৱসাগৰ, বৰাক, ব্ৰহ্মপুত্ৰ সকলোৰে লগত সমন্বয় আৰু বৰ অসম কৰাৰ কথা কৈছিলোঁ। কিন্তু কংগ্ৰেছে সেইটো একাংশই, মই বিশেষকৈ কৈয়ে দিছোঁ, একাংশই সেইটোকে আচলতে মোক কংগ্ৰেছত যাতে মই থাকিব নোৱাৰোঁ, কংগ্ৰেছত যাতে কথাবিলাক সংখ্যালঘু ৰাইজৰ কথাখিনি উত্থাপন কৰা নহয়, তাৰ কাৰণে মই নিশ্চিতভাৱে আজি দেৱৰ শইকীয়া ডাঙৰীয়া হওক, ৰকিবুল হুছেইন ডাঙৰীয়া হওক, আজি আব্দুল খালেক ডাঙৰীয়া হওক, গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল মোৰ ওপৰত। মই আজি নামখিনি কৈয়ে দিলোঁ, মুকলিকে কৈ দিলোঁ। তেওঁলোকে ষড়যন্ত্ৰ কৰি পেলাই আজি মোক বিভিন্ন কথা কৈছে, আৰু মই সমন্বয়ৰ কথা কৈছিলোঁ, আৰু সেইখিনি ডিফেণ্ড কৰিব নোৱাৰিলে গৌৰৱ গগৈ ডাঙৰীয়াই। কিন্তু আজি গৌৰৱ গগৈ ডাঙৰীয়াই মোক আঁতৰালে, কিন্তু আজি তেওঁৰ উজনি অসমত কি কৰিলে? উজনি অসমৰ ৰাইজতে তেওঁক আঁতৰাই দিলে। মই থাকিলে যদি উজনি অসমৰ ভোট বেংক ক্ষতি হ'ব বুলি তেওঁলোকে ভাবিছিল, আজি কাৰ কাৰণে উজনি অসমৰ ভোট বেংক ক্ষতি হ'ব? গতিকে বেলেগক দোষাৰোপ কৰিলে আপোনাৰ, মই ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াক মই আগতে কৈছিলোঁ যে একমাত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া সেই সময়ত আছিলে কংগ্ৰেছী, বাকী চব বিজেপি আছিলে। হৈয়ে বাই থকা মই কোৱাৰ পিছত যোৱা নাছিল নেকি? উদ্যোগ বৰ্ডলৈ যোৱা নাছিলে নেকি? তাৰপিছত আপোনাৰ কি কয় ভূপেন বৰা যোৱা নাছিলে নেকি? এতিয়া শুনি আছোঁ আকৌ কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ছাৰে আৰু এজন দেৱৰ শইকীয়া গুচি যাব, ইতিমধ্যে পৰাজিত কৰি লৈ যাব তেওঁ। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে আকৌ ঘোষণা কৰিছে যে 5জনকে ইতিমধ্যে তেওঁলোকৰ ভিতৰত তেওঁলোকৰ মানুহ সোমাই আছে। গতিকে বেলেগক দোষাৰোপ কৰাত কৰি নিজৰ দলটো শুধৰাই লওক। বেলেগক আমি নিশ্চিতভাৱে আমাৰ ক'ত ভুল হৈছে, ৰাইজৰ কাষত যাওঁতে, ৰাইজৰ কাম কৰোঁতে যদি ক'ত ভুল হৈছে, আমি সেইখিনি শুধৰাই ৰাইজৰ কাষলৈ যাম। কিন্তু কংগ্ৰেছে বেলেগক ব্লেম দিয়াৰ আগতে নিজে শুধৰি